নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কঁঠালৰ চব্জি। এটা সৰু কঁঠাল কাটি ল'লোঁ আৰু এনেকৈ পিচ কৰি লৈছোঁ। আৰু এতিয়া এইখিনি বইল হ'বলৈ দিম। কুকাৰ এটাত দি পানী দি বইল হ'বলৈ দিলোঁ। এইখিনি সময়তে কেৰাহী এটা বহাই দিছোঁ। তাত দিছোঁ সৰিয়হ তেল, পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত আৰু দিছোঁ দুটামান ইলাচি আৰু লং। তাৰপিছত মিডিয়াম চাইজৰ পিঁয়াজ, আদা, নহৰু এইখিনি দি ভালকৈ লৰাই লৈছোঁ। তাৰপিছত দিছোঁ বিলাহী দুটা কাটি লৈছোঁ, বিলাহী দুটা দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। এইখিনিতে নিমখ হালধি দিছোঁ। মছলা বুলিবলৈ একো নাই আৰু মই মছলা নিদিয়াকৈয়ে বনাম। এটা মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ। যিহেতু কঁঠালখিনি বইল কৰা হৈ গৈছে আৰু সেয়েহে আলুটো ইয়াতে অলপ সময় দি ভাজি ল'ম। আৰু দিছোঁ কেঁচা জলকীয়া কেইটামান। আপোনালোকে যিমান জ্বলা খায় সিমান ল'ব। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। অকণমান চিকেন চিলি দিছোঁ আৰু দিছোঁ অকণমান ৰেড চিলি। এইখিনি দি অলপ সময় লৰাই লৈছোঁ। বেলেগ মছলা মই একো নিদিওঁ। আৰু মছলা নিদিয়াকৈও কঁঠালৰ চব্জি খুব ধুনীয়াকৈ বনাই খাব পাৰি। আৰু এইখিনি কঁঠালৰ ভালকৈ বইল কৰি লৈছোঁ। লৈ এতিয়া ইয়াতে এইখিনি দি ল'লোঁ। ভালকৈ লৰাই ল'ম। ভালকৈ ভাজিব লাগিব আৰু ইমানখিনি ভাজিব লাগিব। আমি মাংস যিমানখিনি ভাজি লওঁ ইমানখিনি ভাজিব পাৰিলে কঁঠালৰ চব্জি বৰ ভাল হ'ব, বহুত ভাল হয়। আৰু লগতে কণবিলাহী কেইটামান আছিল, সেইকেইটাও দি দিলোঁ। এতিয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ভালকৈ লৰাই লৈ ঢাকনি মাৰি ভাজি ল'লোঁ। এয়া ঢাকনি মাৰি ভালকৈ ভাজিলোঁ। এতিয়া এই পানী দিব পৰা হৈ গৈছে। পানী দিলোঁ অকণমান লৰাই ল'লোঁ আৰু অকণমান পানী দি ঢাকনি মাৰি দিম। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ মোৰ ইউটিউব চেনেলটো আপোনালোকে ক'ৰ পৰা চাই আছে। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আকৌ। লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া চাওক ঢাকনি গুচাই দিছোঁ। কঁঠালৰ চব্জিখিনি হৈ গৈছে। বৰ ধুনীয়া হৈছে দেখিবলৈ। যিহেতুকে মই ৰাতি ভিডিঅ' কৰিছোঁ, সেয়ে ভালকৈ আপোনালোকে দেখি নাপাব পাৰে। এতিয়া মই গেছটো নমাই দিলোঁ। শেষত মই ইয়াতে যিহেতুকে এতিয়া ধনিয়াৰ ছিজন নহয়ে, সেয়ে মই নৰসিংহৰ পাত অকণমান ওপৰত দি দিলোঁ। গোন্ধটো বৰ ধুনীয়া হ'ব। আৰু এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখাই দিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। এতিয়া মই খাম ৰাতিৰ আহাৰ। নেমু, চয়াবিন ভাজা, আম আৰু কঁঠালৰ চব্জি। দাইল আছে বাৰু, দাইল ল'ম। প্ৰথমতে এনেকৈ খাই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে একদম মাংসৰ নিচিনা কালাৰ আৰু সোৱাদ একে। ধন্যবাদ।